হাতসাকৰি মাৰি আগজাননী দিয়ক অকণমান। বাবাহঁত ভালে আছা? তই ইয়াত মই ডিমাকুছিৰ যিটো সাহিত্য সভাত আহি যি ধৰণৰ ৰাইজৰ উষ্ম আদৰণি পাইছে পাহৰিব নোৱাৰো, হয়নে নাই? এই জানুৱাৰীৰ পৰা অকণমান বেছি গণ্ডগোল হৈ গ'ল। এই জানুৱাৰী মাহৰ এই পুহমাহীয়া ঠাণ্ডাত ভাইটিহঁত ভালে আছা? লুকাই লুকাই কি হাবা তাবা মাৰি আছা নেকি? এই জানুৱাৰী মাহৰ ঠাণ্ডাত ৰাইজে যেনেকে ইয়াত বহি আছে, এইটো কিন্তু সঁচাকৈ শলাগ ল'বলগীয়া। বাইদেউ ভালে আছে? আপুনি কেঁচুৱা মাজত সুধিছো, ভালে আছে? আপোনাক সুধিছো, ভালে আছে? অৰুণোদয় পাইছে নে নাই? পাইছে ন? মই খুব সুন্দৰভাৱে ইয়াত সাহিত্য সভাৰ যিটো এটা মঞ্চ ডিমাকুছিত খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠান কৰা গৈছে। মই ধন্যবাদ দিছোঁ সমূহ কৰ্মকৰ্তা ইয়াত সাহিত্য সভাৰ লগত জড়িত যিমানখিনি ব্যক্তি আছে, লগতে আমাৰ শৰৎ নাৰ্জাৰী ডাঙৰীয়াকে ধন্যবাদ জ্ঞাপন দিছোঁ। আৰু এই অনুষ্ঠানটো যাতে ইতিহাস ৰচিত মই তাৰে কামনা কৰিছোঁ। এইখন অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সকলো এটা জোৰকে হাত চাপৰি মাৰিব লাগে। ফটাফট মাৰি দিয়ক। মই ইয়াত আঁচনি বিভিন্ন আঁচনি আছে, মই এতিয়া নকওঁ, ঠিক আছে? অসমত এটা কথা বিখ্যাত, বিহুত নাচনি, গৰমত বিচাৰি হ'লে মামাৰ আঁচনি, হয়নে নাই? ইয়াত ভাগিনসকল আছে নে নাই? ওচৰত আছে? বান্ধে তহঁতে কিয় মনে মনে আছ? এক বটল পানী দিবি, আছে? অকল পানীয়ে দিবি দে। ভাগিনসকলৰ কিবা লাগে নেকি? ফটাফট কওক, কাৰণ এতিয়া হাজোৰামা মহিলাই ডাঙৰীয়া আহিলে কিন্তু মই ইয়াত কথা ক'ব গুচি যাওঁ, হয়নে নাই? হাজোৰামা মহিলাই ডাঙৰীয়া ঠিক নাই, ক'ত কথা কি কৈ দিয়ে কাইলৈ কোৱা মানুহ, হয়নে নাই? মই হাজোৰামা অহাৰ আগে আগে মই ইয়াৰ পৰা গুচি যাম। মোৰ ভাগিনসকলক সুধিছোঁ, কিবা ক'বলগীয়া আছে? কিবা লাগে নেকি? তহঁতক বুলেট লাগে? দুজনক বুলেট লাগে, হাত লাগি যায়। বুলেট লাগে? অকণমান থিয় হৈ যায়, অকণমান থিয় হৈ যায়, অকণমান থিয় হৈ যায়, বুলেট লাগে আপোনাক। বাবা তোৰ যিটো বডি, তোক যদি মই বুলেট দিম, মোৰ ভয় লাগিছে, তই বুলেট চলাব নে বুলেটে তোক চলাব? ঠাণ্ডা ঠাণ্ডা পানী, ইয়াতকে আৰু কি লাগে? যি নহওক সকলোকে আৰু এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা কালি যাতে আৰু ইয়াতকে বেছি মানুহ হয় আৰু ইয়াতকে বেছি যায়, হয়নে নাই? হাতে বাঢ়া তালিমত মই ইয়াৰ পৰা বিদায় মাগিছোঁ, কাৰণ এতিয়া হাজোৰামা আহিব। হাজোৰামা আহিলে মই নাথাকোঁ দা। হয়, ভাবি আছোঁ নাই মানুহ ভাবি আছোঁ নাই? ভাত খাইছিল নাই? খাইছোঁ। ভাত খাইছিল না? প্রমোদ করুকুর নাই কুকুর শিরোহক 64 64 না 64 মানে কিমান 64 সৰু চাইটো চুবা ইমান ধুনীয়া মই তাই তথাপিও ইমান ধুনীয়া কৰিছিলা আৰু মই ভাবে যে সৰু চাইটো চুবা এই অনুষ্ঠানটো আৰু ভাল হওক না করে নাই এই ঠাকুরিয়া চুপুরি মারি আছে না এইটো চুপুরি মারি আছে কোথায় কি করে আছে ফেসবুক খুলে আছে তার কি
신호가 솔직히 무파이나 후세를 포함해서 후세는 비슷하게 발랐으나 비슷하게 무파이 말이야지 아직 칼이 많지 요라스와이 칼이 무파이나 온라인 그쪽 콜 쿨마스터 라티에 타바자로 온라인 클래스코라 쿨마스터 본 지게 보나 신호복 같이 살투수가 지방투수 아이로파이 부분파다이세 아로마의 지방약 마노아세 소노가투세 한다 탐나이 나기 한다도 부분 나기 우파이나이 카페스나이 두두두두가 카페스나 기패스 가오리나기 신호복 대시고타 코아 팔로몰 독가사토라 신카나이세 모르코로 우소로타게 세볼까오 가네 독가사 신카나이세 에톰 아미에 토코 소비리술이나세 나스무레나이 마체나이 속체는 체네 마체나이 비스팔레 여기 파이토필라 하세나이 이판 만에 뭐 থাকে মানে আমার এক্সিএম সর্বানন্দ ঠাকুরের মাটিতে ঠিক তাই সর্বানন্দ ঠাকুরের কারণে হাততালি মারবো লাগে সুরকে ঠিক করতে সেই মই পিঠাই দিছে ঠিক সেই প্রকারের Dinasti sekalian, apa yang Palestina? Palestina. Aji, pavitra bharat, saukastika, purastika hamaरे पवित्र मंत्र, हरे को अनुष्ठान, वो क्या ईमानदार बढ़ा दे, हटाए वाली, आइज़ो पर धन्यवाद ज्ञापन करूँ। Alright, my child, এই ধর পরস্পরিকা হমারে मंत्र আন্তঃরাষ্ট্রীয় পর্যায়ে ভাষা ঠিক আহিবা তার বাবে কামনা কৰিছো আৰু এটা কথা যিসকল ইয়াৰ কথা নাই কথা চাইব ইয়াৰ পঢ়িছা ধুনীয়া ডেকা কয়া যিসকলে ইয়াৰ কথা নাই এই বড়ো সাহিত্য সভাত তোমালোকে যাতে নিজৰ নতুন লগ পায় পাইছে নাই এই বড়ো সাহিত্য অহাকালি ইয়াত এই 10,000 মুছলিম হ'ব নিজৰ চিনাক্ত কৰি পাছে এই বছৰ 2025 ভিতৰত তোমালোকে খুব জ্ঞান থাকিবা পঢ়া কৰা কৰিছো ঠিক আছে আপোনালোকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ পিছত বহু চিন্তা আছে ইতিমধ্যে আপুনি হাতৰা জাগা কৰিছে আমার সেবা ছাড়া করছে নাই জানো একটা সিঙ্গার আছে আমি সিঙ্গার অনেকটা লোক করি হাই বাবা নমস্কার জয় রাম হোক মই বিদায় লোৱাৰ আগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ ডাঙৰ দাদা মোৰ জ্যেষ্ঠ ভাতৃ নেলছন বড়ো ডাঙৰীয়া তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আহিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ সকলোৰে অভিভাৱক মোৰ একেবাৰে শ্ৰদ্ধাৰ দাদা বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অলপ আগতে তেওঁক লগ পাইছিলোঁ পিছপিনে তেওঁ ভালকৈ নাট এষাৰ লগালে ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰৎ নাৰ্জাৰী ডাঙৰীয়াক আৰু লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা বিশেষ কথা মই শিল্পী হিচাপে সকলোকে কৈ যাওঁ আপোনালোকক অন্তৰত এই কথাবোৰ সোমাই ল'ব আজিকালি দেখিবলৈ পাওঁ আমি বাতৰি কাগজত আমি নিউজ চেনেল দেখিবলৈ পাওঁ যে কণ ল'ৰা ছোৱালী 15 পৰা 20 বছৰীয়া ল'ৰা ছোৱালী মাদক দ্ৰব্য ড্ৰিংকছ কৰি পেলাই বাইক চলাই খুব বেয়াকৈ বাইক চলাই নহয় জানো এইটো সমাজৰ বাবে এটা খুব বেয়া কথা মই শিল্পী হিচাপে অসমৰ প্ৰতিটো মঞ্চত যাওঁ সন্ধিয়াৰ পৰা ভূমিলৈ যাওঁ মানুহক ভগৱানৰ লগত এই কথা কৈ যাওঁ যে ইয়াত উপস্থিত অভিভাৱক মা দেউতা সকলোকে কৈছোঁ
নিজৰ ল'ৰা ছোৱালীবোৰ অকণমান চকু দিব। এই ল'ৰা ছোৱালী অহা প্ৰজন্মৰ অহা জেনেৰেশ্যনৰ একো দুটা সম্পদ তেওঁলোকে হাতত খুজিলে বুলি বাইক চলাব নিদিব। কাৰণ আমি এতিয়া খুব দেখিবলৈ পাইছোঁ ড্ৰিংকিং ড্ৰাইভিঙৰ কেছ বহুত হৈছে। বহুত ল'ৰা ছোৱালী আমি নিউ ইয়েৰৰ দিনাখন হেৰাওঁ, বিহু উৰুকা আহি আছে, উৰুকাটো তেওঁলোকে উৎপাত কৰে। এই উৎপাত যাতে কমি যায়, এজ এ অভিভাৱক এজ এ গাৰ্জেন আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত চকু দিব। দ্বিতীয় এটা কথা ক'ব বিচাৰিছোঁ, আজিকালি মানুহৰ মাজত ফেচবুক আৰু হোৱাটছআপৰ খুব এটা ইডিকশ্যন জনা যাব। ফেচবুক হোৱাটছআপ ল'ৰা ছোৱালীবোৰে গোটেই দিনটো মোবাইলত লাগি থাকে, ফেচবুক হোৱাটছআপ কিবা কিবি কৰি থাকে। বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীৰ কথা কৈছোঁ মই, কলেজীয়া ল'ৰা ছোৱালীৰ কথা কৈছোঁ, ৰিলছ খুব বেছি বনাই আছে। তাতো আপোনাক যিসকল জ্যেষ্ঠ ভাতৃ মা দেউতাকক মই অনুৰোধ কৰিছোঁ, নিজৰ ল'ৰা ছোৱালী যাতে আপুনি এই মোবাইলৰ যিটো এটা এডিকশ্যন, নতুন এটা মোবাইলৰ এটা কেঞ্চাৰ ওলাইছে, আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যাতে ভালকৈ গঢ়িব পাৰে। সকলোকে মই অনুৰোধ জনালোঁ, এজ এ শিল্পী মই কৃষ্ণ থাপা আজিলৈ বিদায় মাগিছোঁ। বড়োভূমিৰ লগত মোৰ বহু পুৰণা সম্পৰ্ক আছে, মই সদায় ইয়াত আহি থাকোঁ। বিভিন্ন মোৰ বন্ধু ইয়াত সুমন দা আছে, ইয়াত ইন্দ্ৰ দা আছে, লগতে আমাৰ বিদ্যুৎ দা আছে। মোৰ পিছপিনে মই ক'বলৈ পাহৰিলোঁ, সুনীল অকণমান থৈ দিব লাগে, সুনীলক অকণমান জুম কৰি দিয়া পাবলৈ, হয়তো অকণমান ইয়াত আহা, এইফালে আমি আহা। মই